নমস্কাৰ সমুদ্ৰ দৰ্শকক আন্তৰিক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই স্নিগ্ধা শিখা মোৰ সৈতে থকা যিসকল পেনেলিষ্ট তেওঁলোকক পৰিচয় কৰাই দিয়াৰ পূৰ্বে আপোনালোকক এটা মই অডিঅ' শুনা বিচাৰিছো এই মুহূৰ্তত আজিৰ দিনটোত বিশেষ প্ৰাসংগিক এই অডিঅ'টো আৰু সকলোৱে আচলতে এক প্ৰকাৰ মূৰৰ কামৰণি বুলি অনুভৱ কৰে কিন্তু অডিঅ'টো শুনাৰ পূৰ্বে মোৰ কাষত তিনিগৰাকীকৈ চিকিৎসক আছে আৰু লগতে এগৰাকী ৰাজ্যখনৰ সুলেখিকা মোৰ সৈতে আছে আমি এই বিশেষ বিষয়টোৰ সৈতে আজি আলোচনা কৰিম কিন্তু তাৰ পূৰ্বে আমি শুনি লওঁ সেই বিশেষ অডিঅ'টো ভাইৰাছ বা কোভিড-19ৰ সৈতে আজি গোটেই দেশ যুঁজি আছে কিন্তু মনত ৰাখিব আমি ৰোগৰ সৈতেহে যুঁজিব লাগে ৰোগীৰ সৈতে নহয় তেওঁলোকৰ সৈতে ভেদভাৱ নকৰিব তেওঁলোকৰ যত্ন লওক আৰু এই ৰোগৰ পৰা বাচিবৰ কাৰণে আমাৰ ঢাল হ'ল ডাক্তৰ স্বাস্থ্য কৰ্মচাৰী সাফাই কৰ্মচাৰী পুলিচ আদি তেওঁলোকক সন্মান কৰক আৰু সম্পূৰ্ণ সহযোগ কৰক এই যুঁজাৰুসকলক কৰক প্ৰতিপালন তেহে জিকিব দেশ কৰোনাৰ হ'ব পতন অধিক তথ্যৰ বাবে ৰাজ্যিক হেল্পলাইন নম্বৰ 104 বা কেন্দ্ৰীয় হেল্পলাইন নম্বৰ 1075 কল কৰক ভাৰত চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে এই ৰিংটোনটো হয়তো আমাৰ সকলোৰে মুখস্থ হৈ গৈছে কিন্তু ৰিংটোনটোত কোৱা কথাখিনি আমি কোনে কিমানে অনুসৰণ কৰিছোঁ বা কোনে কিমানে শুনিছোঁ বা বুজিছোঁ এই ৰিংটোনটো শুনোৱাৰ উদ্দেশ্য কি সেয়া আমি জনাম কিন্তু তাৰ পূৰ্বে এটা ভিডিঅ' আজিৰ সময়ছোৱাত কোভিড-19ৰ সৈতে আমি যুঁজি আছোঁ হয় কিন্তু আমাৰ সমাজখনে কৰিবলগীয়া কাম কি বা কি কৰি আছে তাৰ এক উদাহৰণ চাই লওঁ আহক হেল্ল' মৌচম নাই আহিলোঁ ঘৰৰ পৰা কেইবাদিনো হ'ল টেষ্টটো কৰালে দুবাৰে নেগেটিভ ওলাইছে কোৱাৰেণ্টাইনত আছিলোঁ 14 দিন আজি মই এই পিজিলৈ উভতি আহিছোঁ তুমি ক'ৰ পৰা ওলালাহি মোৰ আণ্টি কোৱাৰেণ্টাইন পিৰিয়ড অভাৰ হ'লতো মোৰ দুবাৰ টেষ্টটো কৰিলে মোৰ নেগেটিভ ওলাইছে দুবাৰে নেগেটিভ ওলাইছে আন্টি নাই শুনা এইবিলাক মই একো নাচাওঁ মোক ৰিলিজ কৰি দিছে তেওঁলোকে মই সেইবিলাক একো নাজানো একেটা হাৰাঘৰতে তুমি যোৱা তুমি ইয়াত আৰু থাকিব নোৱাৰা মই ক'ত যাম এতিয়া সেইটো তোমাৰ প্ৰব্লেম বেগ উঠোৱা আৰু ওলোৱা আন্টি মই ক'ত থাকিম সেইটো তোমাৰ কথা মই তোমাৰ বাকী বস্তু বাহানিবোৰ পঠোৱাৰ ব্যৱস্থা কৰিম তুমি মুঠতে ইয়াৰ পৰা যোৱা তুমি ইয়াত থাকিব নোৱাৰা বাইদেউ চেনিটাইজাৰটো লৈ আনচোন হৈ আছো এই চেনিটাইজাৰটো সোনকালে লৈ আন আপুনি ভুল কৰিছে তেওঁ অস্পৃশ্য নহয় শংকা আৰু উদ্বিগ্নতাৰে ভৰা অৱৰুদ্ধ মনক মুক্ত কৰক এটা বুজিছে নহয় হয়তো মই কোৱাৰ প্ৰয়োজন নহ'ব এই বিশেষ ভিডিঅ'টো আমালৈ যুগুত কৰি লৈ আহিছে মোৰ কাষতে বহি আছে মঞ্জুলা বাইদেউ মঞ্জুলা হাজৰিকাক আমি এগৰাকী সুলেখিকা বুলি জানো অৱশ্যে কেৱল সুলেখিকা বুলি একে আষাৰতে কৈ দিলে কথাখিনি শেষ হৈ নাযায় বহু সুন্দৰ ভিডিঅ' তেওঁ ইতিমধ্যে প্ৰযোজনা কৰিছে ছবি তেওঁ নিৰ্মাণ কৰিছে এগৰাকী ওতঃপ্ৰোতভাৱে জড়িত সাংস্কৃতিক কৰ্মী লগতে শেহতীয়াকৈ এই সময়ছোৱাক কেন্দ্ৰ কৰি অস্তিত্ব শংকা শীৰ্ষক এটি কবিতাই সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে বহুজনে আচলতে সেই কবিতাটো পাঠ কৰিছে কিন্তু তাৰ মাজতে এই বিশেষ কামখিনি তেওঁ কৰিছে তিনিগৰাকী চিকিৎসক আছে আজি মোৰ সৈতে মোৰ বাওঁহাতে বহি আছে ডক্টৰ বৰ্ণালী দাস এয়া মোৰ কাষতে ডক্টৰ মৈথিলী হাজৰিকা আৰু সোঁহাতে এয়া ডক্টৰ শ্যামন্ত দাস আটাইকে মই স্বাগতম জনাইছোঁ বিশেষকৈ মনোৰোগ বিশেষজ্ঞসকলৰ চাইক্ৰটিষ্টসকলৰ বিশেষ কাম আছে এইকেইটা দিনত বা এই সময়সমূহত তেওঁলোকে বহুখিনি কাম কৰিও গৈছে সেইখিনি কথাৰ আভাস লোৱাৰ পূৰ্বে মই আহিব বিচাৰিছোঁ মঞ্জুলা হাজৰিকাৰ ওচৰলৈ মঞ্জুলা বাইদেউ এটা সুন্দৰ ভিডিঅ' আমি দেখিলোঁ আৰু ভিডিঅ'টো স্পষ্ট হৈছে আচলতে এছাম লোকে এনেকুৱা ব্যৱহাৰ কৰা হৈছে যদিহে কোনো ব্যক্তি বাহিৰৰ পৰা আহিছে বা যদি কোনো ব্যক্তি দুদিনৰ কাৰণে বাহিৰলৈ গৈছে তেওঁলোকক আপুনি কিয় ভিডিঅ'টো আনিলে বা আপোনাৰ তেনেকুৱা কিবা অভিজ্ঞতা আছে নেকি বা তেনেকুৱা ঘটনা আপুনি শুনিছে নেকি দেখিছে নেকি অভিজ্ঞতা সাক্ষুক অভিজ্ঞতা আছে এগৰাকী মোৰ একেবাৰে নিকট পৰিচিত ব্যক্তি তেওঁ চাকৰিয়াল এনেকুৱা এটা সময় হ'ল যে তেওঁ বাধ্যত পৰিলে মানে গুৱাহাটী বাহিৰলৈ যাবলৈ মাতৃ অসুস্থ ঘূৰি আহিলে ঘূৰি অহাৰ পিছত তেওঁ 14 দিন থাকিলে যিখিনি নিয়ম নীতিৰ মাজত থাকিব লাগে থাকিলে কিন্তু আহি পেলাই ভাড়া ঘৰৰ মালিকে তেওঁ সোমাব নিদিলে এই ছোৱালীজনীৰ দৰে
ঠিক তেনেকৈ মই দুই এটা বহুত কাহিনী শুনিছোঁ আৰু নিজে দেখিছোঁ আৰু সেই নিকট আত্মীয় যিগৰাকীৰ কথা মই ক'লোঁ মোৰ ঠিক আত্মীয় নহয় তেজৰ সম্বন্ধ নহয় কিন্তু পৰিচিত অসহায় হৈ পেলাই মোলৈ ফোন কৰিলে যে বৌ মই এতিয়া ক'ত যাম কেনেকৈ থাকিম আৰু মই যদি বাহিৰত হোটেলত থাকিব লাগে তেতিয়াহ'লেতো মোৰ বহুত টকা পইচা লাগিব আৰু মই চাকৰিত জইন কৰিব লাগে তেতিয়া মই ক'লোঁ তুমি মোৰ তালৈকে আহা তেওঁ মোৰ তাত থাকিলে থাকি তেওঁ চাকৰিত জইন কৰিলে কিন্তু সেই ভাড়াঘৰৰ মালিকে তেওঁক যাব নিদিলে এটা কথা হৈছে যদিও আপুনি সেই মানৱীয় গুণখিনি আপোনাৰ হাতত আছে বা আপোনাৰ আছে তেন্তে গুৱাহাটীৰ আন এগৰাকী ব্যক্তিৰ কিয় নাই এই যিগৰাকী ছাত্ৰীৰ ভিডিঅ' আমি দেখুৱাইছোঁ তেওঁ পি জিলৈ উভতি আহিছে তেওঁক লগালগ ঘৰৰ পি জিৰ যিগৰাকী আণ্টি বুলি তেওঁ উভতি আহিছিল আণ্টিয়ে মুখখন কুচাই মুখখন ঢাকি তেওঁক বিদায় দিছে যে তেওঁ যেন এগৰাকী অস্পৃশ্য মানে যেন ঘৰত সোমোৱাটো মহাপাপ হ'ল আৰু তেওঁ যোৱা বাটটো পানীৰে ধুবলৈ চেষ্টা কৰিছে আচলতে এইটোৱেই হৈ আছে যদি গুৱাহাটী মহানগৰীতে এই ৰূপ হ'বলৈ হয় তেন্তে আমি আন গাঁওসমূহলৈ কেনেকৈ যাম নহয় স্নিগ্ধা এনেকৈ থাকোঁতে যেতিয়া পি জি থাকে ছোৱালীবিলাকে তেতিয়া পি জিৰ গৰাকীৰ লগত এটা আত্মীয় সম্বন্ধ হয় একদম কোনোবাই বৰমা বুলি মাতে কোনোবাই আণ্টি বুলি মাতে ঘৰুৱা সমস্যাবিলাক তেওঁলোকে আলোচনাও কৰে এই ছোৱালীজনী ক'ত যাব তাই হোটেলত থাকিব আৰু এনেকৈ খেদোৱাৰ পিছত কোনে তাইক থাকিবলৈ দিব ঠিক সেইদৰে মই যিগৰাকী ব্যক্তিৰ কথা জানো যিগৰাকী তেওঁ মহিলা তেওঁৰ এটি শিশুও আছে তথাপি তেওঁক মালিকে যাব নিদিলে তেওঁৰ ঘৰলৈ আচলতে এই সময়ছোৱাত আমি কিছুৱে কৰোণাক অতি বেছি ভয় কৰিছোঁ কোনো এনে ব্যক্তি খুব বেছি দাম্ভিক যিয়ে আচলতে কৰোণা একো হোৱাই নাই বুলি হয়তো বাহিৰত বীৰদৰ্পে ঘূৰি ফুৰিছে কিন্তু আমি আচলতে প্ৰশ্ৰয় দিব নালাগে এইটো ঠিক কথা আমি যিখিনি নীতি নিয়ম সেইখিনি অনুসৰণ কৰিব লাগে ঠিক কথা কিন্তু মানৱীয় দৃষ্টিভংগী যদি এবাৰ চাই এই যিগৰাকী ছাত্ৰী পি জিলৈ উভতি আহিছিল তেওঁ বা ইয়াৰ পিছত ক'লৈ গ'ল তাৰ খবৰ পি জিৰ যিগৰাকী স্বত্বাধিকাৰী তেওঁ ৰাখিছেনে যিগৰাকী আণ্টি বুলি তেওঁ আহিছিল তেওঁ ৰাখিছেনে এনেকুৱা বহু ঘটনা হৈছে য'ত ভাড়াঘৰৰ মালিকে সোমাবলৈ নিদিয়াৰ বাবে তেওঁলোক ওলাই গৈ আত্মহত্যাৰ পথ বাছি লৈছে এনেকুৱা বহু ঘটনা হৈছে দুৱাৰে ঘূৰি ফুৰি অৱশেষত ক'ত থাকিব ফুটপাথত থাকিবলগীয়া অৱস্থা আমাৰ ৰাজ্যটো আৰু বহিৰাজ্যটো এনে খবৰ আমি বহুখিনি পাইছোঁ এটা প্ৰশ্ন উঠিছে মনন আছাম কেয়াৰ্ছ ইতিমধ্যে মনন আছাম কেয়াৰ্ছ ডক্টৰ মৈথিলী আমাৰ সৈতে ইয়াৰ পূৰ্বেও আছে তেওঁলোকে বহুকেইটা পদক্ষেপ হাতত লৈছে ক'ভিড আক্ৰান্ত যিসকল লোক আইচলেশ্যনত থকা যিসকল লোক বা যিসকলে কোৱাৰেণ্টাইন হৈ আছে লোক বহু ভয়ভিতৰত বহুতে বহু সময় পাৰ কৰিছে সেইসকলক কিদৰে আচলতে পুনৰ তেওঁলোকৰ গতানুগতিক জীৱনলৈ ঘূৰাই নিব পাৰি তাৰ চেষ্টা মননে কৰিছে কিন্তু ডক্টৰ মৈথিলী আপোনাক মই এটা কথা কওঁ যে আপোনালোকৰ দায়িত্ব আৰু বাঢ়িল এতিয়া কেৱল এই কোভিড পজিটিভ বা কোভিড নেগেটিভ বা কোৱাৰেণ্টাইনত থকা লোকসকলেই নহয় সমগ্ৰ সমাজ ব্যৱস্থা পৰিৱৰ্তন কৰিবলৈ কিন্তু মননে বিশেষ পদক্ষেপ ল'ব লাগিব মননে কি কৰি আছে আৰু কি হোৱাটো বিচাৰে এই ঘটনা সংঘটিত হোৱাৰ পিছত এতিয়া আমি আৰম্ভ কৰিছোঁ এতিয়া লঞ্চ হৈছে দুদিন হৈছে আমি এতিয়া COVID-19 পজিটিভ পেচেণ্টছবিলাকক আমি মেণ্টেল হেল্থ প্ৰফেচনেল যিখিনি আছোঁ 220গৰাকী আমি আৰম্ভ কৰিছোঁ তেওঁলোকৰ লগত ইণ্ডিভিজুৱেলি কথা পাতিবলৈ মানে এজনক ফোনৰ যোগেদি 104ৰ যোগেদি আমি এজনক ইণ্ডিভিজুৱেলি কাউন্সেলিং কৰি আছোঁ এইটো আমি ৰোৱা নাই যে তেওঁলোকে আমাক ফোন কৰিব আমি তেওঁলোকৰ লগত কথা পাতিম আমি নিজে এইটো প্ৰথম হয়তো বা অসমে এটা ষ্টেটত লৈছে গোটেই কাণ্ট্ৰিতে এইটো প্ৰথম অসম মডেলে লৈছে যে মানে আমি এইটো আৰম্ভ কৰিলোঁ অলৰেডি আৰু এতিয়া চাওঁ কেনেকৈ এতিয়া বহুখিনি গম পাম কি হৈ আছে তেওঁলোকৰ মনৰ ভিতৰত আৰু এইটো যোনটো আপুনি দেখুৱালে এতিয়া ষ্টিগমা এইটো আমি ষ্টিগমা বুলি যোনটো কওঁ সেইটোৰ ওপৰতো বহুখিনি সিহঁতৰ ভয় শংকা হেজিটেশ্যনো হৈ আছে ঘৰলৈ ঘূৰি যাবলৈ এনেকুৱা ধৰণৰ বহুখিনি কেছেছ আমি সকলোৱে তিনিগৰাকী ডিল কৰি আছোঁ অলৰেডি আৰু সেইটো কাৰণে হয়তো বা মানসিক চাপটোতো খুবেই পৰিছে তেওঁলোকৰ ওপৰতো পৰিছে পৰিয়ালবৰ্গৰ ওপৰতো পৰিছে এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যনছ লিখিছে মোক সেইদিনা টেক্সট মেছেজ কৰিছে যে মানে মাক দেউতাক দুগৰাকীয়ে আছে MMCHত কিন্তু শিশু বাচ্চাটো আছে সিহঁতৰ লগত ফেমিলিৰ লগত এতিয়া মোক সুধিছে যে নেইবাৰবিলাকৰ লগত কেনেকৈ কথা পাতিব নেইবাৰ্ছবিলাকে খুব বেয়াকৈ মানে ব্যৱহাৰ কৰিছে সিহঁতৰ ঘৰখনক আৰু এইটো এটা গুৱাহাটীৰে বাসিন্দা আৰু গুৱাহাটীৰে মানে খুব উচ্চ চাপৰ মানে ব্যক্তি মানে যোনে মানে অলৰেডি মানে খুব
ভাল স্থানত থকা ঘৰৰ কথাই মই কৈছোঁ যে তেওঁ মোক সুধিছে আমি কি কৰিম এতিয়া আপুনি কওক আমি এই নেইবাৰ্ছবিলাক ওচৰ চুবুৰীয়াবিলাকক আমি কেনেকৈ কথা পাতিম আপোনালোকে দিহা পৰামৰ্শ দিয়ে এনেকুৱা ধৰণৰ কিছুমান কথা আহিছে এইটো গাঁৱত নহয় এইটো গুৱাহাটী চিটিৰে মই কথা কৈছোঁ সেইকাৰণে আপুনি ভাবক আৰু গাঁৱত কি হ'ব পাৰে কথাটো হৈছে এতিয়া এই সময়ছোৱাত আমি সকলোৱে মিলি কৰোণাৰ খেদিবলৈ চেষ্টা কৰিছোঁ আচলতে কিন্তু যদি এই অৱস্থা হ'বলৈ হয় এতিয়া এগৰাকী ছাত্ৰীক ঘৰৰ উলিয়াই দিয়ে যদি ভিডিঅ' আমি দেখুৱাইছোঁ তেওঁ যদি কেনেবাকৈ কৰোণা থকা জেগাত গৈ ৰ'বগৈলগীয়া হয় তেওঁৰ পৰা আনলৈ কৰোণা বিয়পিব পাৰে কিন্তু আমি যদি অকণমান সংযত হৈ চিন্তা কৰোঁ যে এগৰাকী মহিলা এগৰাকী যুৱতী সেই যুৱতীগৰাকীক যদি তেওঁৰ নিজৰ সন্তান হ'লহেঁতেন তেন্তে কি কৰিলেহেঁতেন ডক্টৰ সামন্ত সমাজ ব্যৱস্থাটোত যি অৱস্থা হৈছে আৰু আমি ভয়ানক দিশলৈ গৈ আছোঁ আচলতে এয়াতো এটা উদাহৰণ বুলিহে কৈছোঁ তেনেকুৱা বহু ঘটনা ইতিমধ্যে ডক্টৰ মৈথিলীয়ে চিকিৎসকৰ ক্ষেত্ৰত কৈছে আপোনালোকৰ প্ৰশ্নটো এইটো যে সমাজ ব্যৱস্থাটোক এতিয়া এনেকুৱা হৈছে মানুহৰ ষ্টিগমা বুলি ইতিমধ্যে কোৱা হৈছে যে মানুহখিনি মনৰ পৰা আমি এই বস্তুটো কেনেকৈ উলিয়াই আনিম কি কৰিম এইটো যিটো আমি ষ্টিগমা কৈছোঁ অসমীয়াত আমি নিন্দা বা অপবাদ যিটো কওঁ আমি মানসিক ৰোগীৰ লগত যিটো আগৰ পৰাই জড়িত হৈ আছোঁ এজ এ চাইকেট্ৰিষ্ট ক্লিনিকেল চাইক'লজিষ্ট চাইকেট্ৰিক ছ'চিয়েল ৱৰ্কাৰ চাইকেট্ৰি বা মানসিক ৰোগৰ লগত এই সমস্যাটো আমি বহুত দিনৰ পৰা ভোগোঁ কাৰণ মানসিক ৰোগৰ লগতো ষ্টিগমা নিন্দা অপবাদ জড়িত হৈ থাকে অকল যে ৰোগীসকলৰ লগতে তেনে নহয় ৰোগীৰ চিকিৎসা আগবঢ়োৱাসকলৰ লগতো এই বিষয়টো লৈ চাইকেট্ৰিত মোৰ গুৰু হেমেন্দ্ৰ ৰাম ফুকন ছাৰ তেওঁৰ তত্ত্বাৱধানত আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এটা গৱেষণাও চলাইছিলোঁ ষ্টিগমা কনচেপ্টটোৰ ওপৰত আমি যদি চাওঁ এই বিষয়টোত দুটা ধাৰণা সোমাই থাকে এটা হ'ল যে যিজন মানুহ ষ্টিগমেটাইজ যাক নিন্দা অপবাদ কৰা হৈছে তেওঁ আনতকৈ বেলেগ ডিফাৰেণ্ট কিন্তু তাতকৈ ডাঙৰ কথা আৰু এটা দ্বিতীয় বিষয় সেইটো হ'ল ডিছগ্ৰেচফুলি ডিফাৰেণ্ট লজ্জাজনকভাৱে নিন্দিত অপমানিত হিচাপে তেওঁ আনতকৈ বেলেগ অকল বেলেগ মানে সদায় বেয়া নহয় যদি আমি তুলনা কৰোঁ এতিয়া এলবাৰ্ট আইনষ্টাইনৰ বৌদ্ধিক ক্ষমতা আমাৰ সকলোতকৈ বেলেগ তাৰ কাৰণে তেওঁ নিন্দিত অপমানিত হোৱা নাই তাৰ কাৰণে তেওঁ গৌৰৱান্বিত জুলিয়া ৰবাৰ্টছক হাঁহিটো কোৱা হয় যে চব নাৰীৰ ভিতৰত বেলেগ তাৰ কাৰণে তেওঁ গ্ল'ৰিফাইড গৌৰৱান্বিত তেওঁ ষ্টিগমেটাইজ হ'ব লগা হোৱা নাই গতিকে যিটো বেলেগ সেইটোৰ এগেইনষ্টত ফাইটটো নহয় হয়তো এইটো গ্ল'ৰিফাইহে কৰিব লগা হ'ব পাৰে আমি ফাইট কৰিব লাগিব যিটো লজ্জাজনক বা নিন্দা ডিছগ্ৰেচফুল কম্পনেণ্ট এতিয়া যদি আমি কৰোণাৰ ক্ষেত্ৰত আহোঁ যিজন পজিটিভ ৰোগী তেওঁ এটা চিকিৎসালয়ত আবদ্ধ থাকি চিকিৎসা লৈছে যিজন কোৱাৰেণ্টাইনত আছে তেওঁ আন সকলোৰ পৰা আঁতৰি এটা চেণ্টাৰত নিজকে আবদ্ধ কৰি ৰাখিছে কনফাইনমেণ্ট সেইটো এটা খুব মানসিকভাৱে চাপজনক ঘটনা কাৰো লগত সম্পৰ্ক ৰাখিব নোৱাৰি এটা চেণ্টাৰত আবদ্ধ হৈ আছে তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সমাজৰ কাৰণে এটা ভাবিব ধৰণৰ উপকাৰ কৰি আছে আমি এতিয়া ফ্ৰণ্টলাইন ৱৰ্কাৰ বুলি কওঁতে চিকিৎসকসকল আপোনালোক মিডিয়া পাৰ্চন পুলিচ পাৰ্চন চবকে কৈ আছোঁ কিন্তু মই দেখোঁ এওঁলোকো ক'ভিড ৱেৰিয়ৰ্ছ এওঁলোকো আচলতে এজন হিৰো বা নায়ক যোনে নিজক কষ্ট কৰি আবদ্ধ কৰি ৰাখি সমাজক বিপদৰ পৰা মুক্ত কৰি ৰাখিছে কিন্তু সেই সমাজখনে যে তেওঁলোকক স্বীকাৰ কৰিব বিচৰা নাই সেই মানুহখিনি কেনেকৈ আপুনি সলনি আনিব একজেক্টলি এতিয়া মই সদায় ওলাই আহিছোঁ অফিচলৈ বা মোৰ বহুজন সহকৰ্মী ওলাই গৈছে বাহিৰত তেওঁলোকে বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে ওলাই গৈছে তেওঁক মই তেওঁৰ নিজৰ ঘৰখনলৈ যেতিয়া ঘূৰি যাব ঘৰখন মানুহে মানা কৰিব নেকি তুমি ঘৰলৈ নাহিবা কিন্তু যদি কেনেবাকৈ তেওঁ ভাড়াতীয়া হয় ভাড়াতীয়া মালিকে তেওঁ যদি দুৰ্ব্যৱহাৰ কৰে তুমি ঘৰলৈ আহিব নোৱাৰা সেইটো কেনেকৈ সম্ভৱ আমি বাৰম্বাৰ কৈ যে ক'ভিড যুদ্ধত আমি সহায় কৰিব লাগে যিসকলে ক'ভিডৰ লগত যুদ্ধ কৰি আছে যিসকলে আমাক সহায়ৰ কাৰণে তেওঁলোকে দিন ৰাত একাকাৰ কৰিছে সেইসকলে আমি সহায় কৰিব লাগে সেই সহায়টো আমি কি প্ৰকাৰে কৰাটো উচিত বা এই মানুহৰ যিটো মেণ্টেলিটি এতিয়া সোমাই গৈছে যে ক'ভিড আক্ৰান্ত বা বাহিৰলৈও গৈছে মানে তেওঁ কৰোণালৈ আহিছে তেওঁৰ পৰা মই আঁতৰি থাকোঁ সেইটো জানো এটা উপায় হ'ল জানো সেইটো সেই মানুহখিনি মনটো কেনেকৈ মানে মুকলি কৰিম মানুহখিনি না সামন্ত এইখিনিতো অভিজ্ঞতাই হ'ল মোৰ নিজা অভিজ্ঞতা কাৰণ এনেকুৱা এটা কৰি পেলাই যেন অস্পৃশ্য যিগৰাকী মহিলা মোৰ লগত আছিলে তেওঁ মোক বহুতে কৈছে যে আপোনাৰ বয়স হৈছে মোকো কৈছে বহুতে যে বয়স হৈছে এই বয়সত এওঁ কিয় ৰাখিছে বা তেওঁ কৈছে যে বয়সটো চাই পেলাই মই আহিব নালাগিছিলে থাকিবলৈ কিন্তু আমি যদি যিখিনি মানে তোমালোকে যিখিনি শিকাইছা যি নীতি নিয়মৰ মাজেৰে হাইজিনিক ৱেত আমি থাকিব লাগে সেইখিনি থাকি পেলাই আমি নিজকে বচাই কৰোণাৰ লগত যুদ্ধ কৰি আমি কিয় মানৱীয় দৃষ্টিভংগীৰে এই বস্তুবিলাক ল'ব নোৱাৰোঁ নহয় জানো মই ভাবোঁ যে সকলোৱে সেইটো কৰিব লাগে তেতিয়াহে সহায় হ'ব মই ডক্টৰ বৰ্ণালী আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ 104 লগত যিহেতু জড়িত হৈ আছে আপোনালোক আৰু COVID-19 শব্দটো অহাৰ লগে লগে আচলতে কিছুমান প্ৰশাসনে ব্যৱস্থা কৰিছিল যেনেকৈ আমি এই ডায়েল টনটো
এই ডায়েলটনটো যে আমি শুনাইছোঁ যে যিটো অসমীয়াত কৈ আছে বিশেষভাৱে অসমীয়া লোকসকলৰ কাৰণে কিন্তু এই ডায়েলটনটো বজাৰ লগে লগে সকলোৱে হয়তো অস্বস্তিত পৰে যে মই জৰুৰী কল এটা কৰিছিলোঁ এতিয়া আকৌ সেই কথাখিনি আহি আছে মোৰ দিগদাৰ হৈছে দেৰি হৈছে সকলোৱে প্ৰে কৰিছে যে এইটো আৰু কেতিয়া ডায়েলটনটো শেষ হ'ব কিন্তু তাত যিখিনি কথা কৈ আছে সেই কথাখিনি কোনো অনুধাৱন কিয় কৰিব পৰা নাই এই পৰ্যন্ত তাততো মানুহে এটা সজাগ কৰিবৰ কাৰণে ব্যৱস্থাখিনি লোৱা হৈছিল কিন্তু কোনোতো সজাগ নহ'ল আজি যি ঘটনা আমি দেখুৱাইছোঁ আৰু ভয়ংকৰ ঘটনা হতাশগ্ৰস্ততাত ভুগিছে যিখিনিয়ে কোৱাৰেণ্টাইন পিৰিয়ডটো পাৰ কৰিছে এইটো একদম সঁচা কথা 14 দিনৰ কোৱাৰেণ্টাইন পিৰিয়ডটো যেন 14 বছৰ বনবাস তেনেকুৱা হৈছে বহুতৰ কাৰণে কিয় হৈছে এটা কথা আমি জানিব লাগিব যে আমাৰ ধৈৰ্য ক্ষমতাটো আগৰ নিচিনা আছে নে নাই বা তাতকৈ কমিছে নেকি তেনেকুৱা ধৰণৰ আমি দেখা পোৱা যায় যে বহুত মানুহৰ আগৰ নিচিনা ধৈৰ্য ক্ষমতাটো আজিকালি অলপ কম আৰু তাৰোপৰি যেতিয়া 104 এনেকুৱা ধৰণৰ সাৰ্ভিস আগৰ পৰাই দি আছে মেণ্টেল হেলথৰ এটা টিমে আছে তাত যিটো এনেকুৱা ধৰণৰ সাৰ্ভিস আগৰ পৰাই দি আছে ফোন কলৰ থ্ৰুদি তাত এটা ৱেল এষ্টাব্লিছড টিম আছে মেণ্টেল হেলথ প্ৰফেচনেলছৰ আৰু তাতে এনেকুৱা ধৰণৰ কথাবিলাক বহুত এড্ৰেছ কৰি আছে এতিয়া পুৰহি দিনাখন এটা তেনেকুৱা ধৰণৰ কল আহিছে পাথাৰকুচিৰ পৰা য'ত মানে একে ধৰণৰ কথাবিলাক কৈছে যে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰাই মানে এটো মই তাৰ চিকিৎসক এজনে কৈছে মোক যে ইমান বেয়া লাগে যে তাত কিছুমান এনেকুৱা কথা কৈ দিয়ে তাত চেণ্টাৰৰ হেডে বা এনেকুৱা যে যিটো কাৰণে সেই মানুহটোৰ চাপ পৰি গৈছে আৰু সেই চাপটোৱে মানে কেনেকৈ উদ্ধাৰ হ'ব আৰু এই ইম্পেক্টটোৱে যেন ভৱিষ্যতলৈও ডেমেজিং হৈ নাযায় সো তাৰ কাৰণে আমি যে এয়া মেণ্টেল হেলথ প্ৰফেচনেলছখিনি যে ওলাই আহিছোঁ অকল আমি বুলি নহয় ইভেন DMHP চেণ্টাৰ্ছ বা আমাৰ যিমান ডিষ্ট্ৰিক্টত মেণ্টেল হেলথ প্ৰফেচনেলছ সকলোবিলাকে আহিছে আৰু গুৱাহাটী মেডিকেল কলেজৰ বা বাকী কেইখন ছখন মেডিকেল কলেজ আছে আমাৰ গোটেই অসমত গোটেইকেইখনে ওলাই আহিছে যে এই তেওঁলোকে আমাক মানে ৰিচ আউট কৰিবলৈ কাৰণে আমাক কথা বতৰাখিনি পাতি পেলাই ওলাই আহিবলৈ বা চিকিৎসকক লগ পাই পেলাই এইখিনিৰ পৰা উদ্ধাৰ হ'বলৈ পাৰে সো ষ্টেপছবিলাক লোৱা হৈছে এতিয়া যিখিনি হৈ আছে ইয়াৰ পাছলৈ যি হ'বলৈ গৈ আছে হতাশগ্ৰস্ততা এটা ডাঙৰ ব্যাধি এতিয়া আমাৰ সমাজত এই 14 ডেজ কোৱাৰেণ্টাইন পিৰিয়ড পাৰ কৰাৰ পিছত যেতিয়া এটা ঘৰলৈ উভতি যাব যেতিয়া ঘৰখনৰ মানুহে তেওঁক অৱজ্ঞা কৰিব যে অস্পৃশ্যৰ দৰে ব্যৱহাৰ কৰিব সেই মানুহজন 14 দিনৰ কোৱাৰেণ্টাইন পিৰিয়ডটো পাৰ হৈ আহোঁতে সেই 14 দিনে তেওঁ হতাশ হৈ আহিছে ভয়ত আহিছে তেওঁ যে মোৰ কোভিড পজিটিভ কেনেবাকৈ নহ'লে কি হ'ব এনেকুৱা বহু ব্যক্তি মই পাইছিলোঁ যিয়ে কোভিড টেষ্ট কৰি আৰোগ্য হৈছে তো তেওঁলোকক মই ফোন কৰি যোগাযোগ কৰিছিলোঁ যে আপোনালোক মোৰ শ্ব'লৈ আহক যে কি হৈছে কওক তো কোনো এজন ব্যক্তিয়ে কৈছে যে মোৰ ঘৰত এখন দোকান আছে মই গ্ৰ'চাৰী দোকান এখন চলাওঁ যদি গম পায় তেওঁলোক মুম্বাই দিল্লীত কোনোবা আছে বাহিৰত তেওঁলোক ঘূৰি আহিছে চিকিৎসাৰ কাৰণে বাহিৰলৈ কোভিডত সোমালে তাৰপৰা তেওঁলোক আৰোগ্য হৈ উভতি আহিলে কিন্তু এতিয়া এনেকুৱা যে বাইদেউ আমি আৰু টিভিৰ সন্মুখলৈ নাযাওঁ যদিহে মোৰ কোভিড আছিলে বুলি ওলাই যায় মোৰ ঘৰ দোকানখন বন্ধ হৈ যাব যে বাপেকৰ কোভিড হৈছিলে নহয় দোকানখন বন্ধ কৰি দিয়ে ইহঁতৰ বস্তু নিকিনিবি তো এই অৱস্থাটো আমাৰ অসমখনত বেছিকৈ হৈছে নেকি আৰু এতিয়া আত্মহত্যাৰ ঘটনা ইমান বেছি হৈছে ভগৱানে নকৰক আজি যিটো ঘটনা মই আপোনালোকক দেখুৱাম অলপ পাছতে যিটো ঘটনা সংঘটিত হৈছে তেনেকুৱা ঘটনা আৰু পুনৰাবৃত্তি নহওক আমি সেইটো প্ৰাৰ্থনা জনাম কিন্তু আমাৰ সমাজখন অতি ভয়াৱহ দিশলৈ গৈ আছে তেওঁলোকক আচলতে এই পৰ্যায়টোলৈ কোনে আনিছে এতিয়া কি কৰাটো উচিত বুলি ভাবে ডক্টৰ মৈথিলী এইটো তিনিটা লেভেলত কাম কৰিব লাগিব এটা হৈছে কমিউনিটি লেভেলত আমি যোনটো এতিয়া কৰি আছোঁ এৱেৰনেছ আপুনি কথা পাতিছে ডকুমেণ্টাৰী দেখুৱাইছে আমি চিকিৎসকসকল আছোঁ ইয়াতে এইটো কমিউনিটি লেভেলত আমি এডুকেশ্যন দি আছোঁ এইটো কয় এটা এডুকেশ্যন মডেল এটা যে শিক্ষামূলক এটা চিন্তাধাৰা আৰু সেইটোত যেনেকৈ চেণ্টাৰ হেডক আমি কোৱাৰেণ্টাইন চেণ্টাৰত ৱৰ্ডছ মানে কথা কেনেকৈ কৈছে কথাখিনি কেনেকৈ পাতিছে সেইবিলাকে মানুহক চাপ দিয়ে সেইকাৰণে কমিউনিটি লেভেলত যোনবিলাকে ইনফ্লুৱেঞ্চ কৰিব পাৰে মানুহ যেনেকৈ ৰিলিজিয়াছ কিছুমান প্ৰিষ্ট আছে যেনেকৈ আমাৰ নামঘৰবিলাকত কিছুমান কথা বতৰা কেনেকৈ পাতে যাৰ কথা মানুহে শুনে গাঁৱত সেনেকুৱা ধৰণৰ মানুহক লৈ পেলাই হয়তো বা অকণমান সজাগতা সৃষ্টি কৰিব লাগিব সেইটো কমিউনিটি লেভেলত এটা হৈছে পৰিয়ালবৰ্গৰ মাজত সেইটো হৈছে ফেমিলি লেভেল এতিয়া ফেমিলিবিলাকৰ কি হৈছে এতিয়া যদি মোৰ ছোৱালীজনী দিল্লীৰ পৰা আহিছে তেতিয়া এনেকুৱা হৈছে যে ট্ৰেভেল হিষ্ট্ৰী লৈ আহিছে এতিয়া মই তাইক কেনেকৈ চাম মই ওচৰলৈ তাইৰ ওচৰত যাম নে নাযাম মই তাইক অস্পৃশ্য হিচাপে ডিল কৰিম নেকি তাইৰ মানসিক চাপটো কি হৈ আছে সেইকাৰণে সেইটো ভাবি পেলাই যে এইটো এটা বেমাৰ এইটো এটা জাষ্ট ইনফেকচিয়াছ প্ৰব্লেম এটা হৈ আছে সেইটোৰ কাৰণে যিখিনি ল'ব লাগে মেটাৰ অফ ফেক্ট আৰু এইখিনি তুমি কৰিবা এনেকৈ থাকিব লাগিব মই এনেকৈ থাকিব লাগিব এইটোৱে তাতকে বেছি এই যোনটো নিন্দা এই পিৰিয়ডটো বুলিয়ে নহয় আচলতে অনাগত আচলতে কোভিড-19 এতিয়ালৈকে প্ৰতিষেধক ওলোৱা নাই
অনাগত আমি আৰু 2 বছৰ ধৰিছো মুখত হয়। মাস্কখন হয়। পিন্ধি থকা চেনিটাইজাৰ অনাগত ব্যৱহাৰ কৰি থকা এইটো অভ্যাস আমি কৰিয়ে ল'ব লাগিব যদি আমি নিজে সজাগ হৈ থাকো তেতিয়া লোকক আমি ঘৃণা কিয় কৰো হয় আৰু থাৰ্ড লেভেল আছে এটা ইণ্ডিভিজুৱেল লেভেল এই যোনটো আপুনি এতিয়া কৈ আছে মেণ্টেল এটিটিউড আৰু মেণ্টেল ছেটটো কেনেকৈ আমি মানুহৰ চেঞ্জ কৰিব পাৰোঁ সেইটো এদিনত নহয় এইটো এটা আমি এইবিলাক কথা পাতিও আমি বহুখিনি কৰিও সেইটো এটা ক্ৰনিক বস্তু এটা মেণ্টেল ছেটটো যেনেকৈ ডক্টৰ সামন্ত দাসে এতিয়া ক'লে যে আমাৰ মেণ্টেল ইলনেছতে বহুত ষ্টিগমা থাকে কিয় ষ্টিগমাটো থাকে কিয়নো আগতে মেণ্টেলি ইল পেচেণ্টছবিলাকক আমি এছাইলামত ৰাখিছিলোঁ হয়নে নহয় আমি পুৰণি কালৰ কথা কৈছোঁ মই যদি হিষ্ট্ৰীৰ ফালে গুচি যাওঁ তেতিয়া আমি ৰাখিছিলোঁ সিহঁতক পাগল বুলি ভাবি পেলাই পগলা বুলি কৈ পেলাই এটা লেবেল দি পেলাই আমি এটা বেলেগ ধৰণৰ এটা ইনষ্টিটিউটত ৰাখিছিলোঁ তাৰপিছত লাহে লাহে এটা চাইক'ছ'চিয়েল দিশটো আহিলে এতিয়া ফেমিলিৰ লগত ৰখাটো যেনেকৈ জেলত ৰাখিছিলে আগতে যেনেকৈ আপোনালোকে যদি তেজপুৰ মেণ্টেল হস্পিটেলত যায় তেতিয়া আগৰ দিনৰ যোনটো 50-60 ইয়াৰ্ছৰ কথা কৈছোঁ মই সেইটো কিছুমান মানুহৰ মনত সোমাই আছে সোমাই থকাৰ কাৰণে এইটো ইণ্টাৰজেনেৰেশ্যনেলি মেণ্টেল ইলনেছৰ ওপৰত এনেকুৱা এটা ভাৱ হয় যে এইটো এটা চিকিৎসা এইটো এটা বেমাৰ যোনটো কোনো চিকিৎসা নাই আৰু এইটো হয়তো বিয়পিব পাৰে ইটোৰ পৰা সিটো এক্সেক্টলি একে কৰোণা ভাইৰাছৰো এটা মানুহৰ সোমাইছে আৰু মই ভাবোঁ এইটো ইভলিউশ্যন হ'ব লাগিব বুলি ক'লে ভুলকৈ কোৱা হ'ব আচলতে চিকিৎসা ক্ষেত্ৰখনতো আপোনালোকে বেয়া নহ'ব এনেকুৱা ঘটনা পোহৰলৈ আহিছে যে চিকিৎসা ক্ষেত্ৰখনতো এতিয়া আন চিকিৎসকে যদি বাহিৰৰ পৰা এজন ৰোগী আহে সেই ৰোগীজনক পৰীক্ষা কৰাৰ পূৰ্বে কিন্তু কোভিড টেষ্ট তেওঁৰ নিগেটিভ আছে তেনেকুৱা এখন চাৰ্টিফিকেট বিচাৰে তেতিয়াহে তেওঁৰ চিকিৎসা হ'ব আৰু তেনে ঘটনাৰ বশৱৰ্তী হৈ বহু ৰোগী মৃত্যুমুখত পৰাৰ অভিযোগো আছে আমাৰ সৈতে থাকিব GMCHৰ ছুপাৰিণ্টেণ্ডেণ্ট ডক্টৰ অভিজিৎ শৰ্মা তেওঁ কি কয় চিকিৎসা বিজ্ঞানৰ ঊৰ্ধত এতিয়া একোৱেই নাই প্ৰযুক্তিবিদ্যাই ইমান এনেকুৱা ঠাই ল'লেগৈ য'ত এতিয়া প্ৰযুক্তিবিদ্যাৰ স্থান আমি বেলেগৰ লগত তুলনা কৰিব নোৱাৰোঁ কিন্তু এতিয়া বিজ্ঞান প্ৰযুক্তিবিদ্যাই কৰোণাক ভয় কৰি অৰ্থাৎ চিকিৎসকেও কৰোণা ৰোগী বুলি ভয় কৰি আন ৰোগীক চিকিৎসা কৰাৰ পৰা বিৰত থকা বুলি অভিযোগ আহিছে চিকিৎসকে কি কয় আমি সেই তথ্য আপোনালোকক দেখুৱাম কিন্তু এইখিনিতে এটি বিৰতিৰ সময় আহিছোঁ পুনৰ সংলাপলৈ এটা ডায়েলটনৰ আঁত ধৰি আজিৰ সংলাপ বিশেষভাৱে এই সময়ছোৱাত এছামে কৰোণাক লৈ যুঁজি আছে এছামে কৰোণা যোদ্ধা হিচাপে পৰিগণিত হৈছে তেওঁলোকে দিন ৰাত একাকাৰ কৰি আচলতে আমাক সুৰক্ষা দিয়াৰ চেষ্টা কৰি আছে আৰু এছামে এই কৰোণাক লৈ নিজকে দাম্ভিকতা প্ৰকাশ কৰিছে কোনো অধিক সচেতন হৈছে আৰু কোনো লোক অতি অমানৱীয় হৈ পৰিছে যাৰ পৰিণতিত অতি ভয়ংকৰ ঘটনা কিছুমান সংঘটিত হ'বলৈ ধৰিছে আমি দেখুৱাইছিলোঁ এটা ভিডিঅ' এই সময়ছোৱাত আচলতে চিকিৎসা বিজ্ঞানৰ ঊৰ্ধতটো একোৱে হ'ব নোৱাৰে কিন্তু চিকিৎসকসকলেও যেন আন কোনো ৰোগী আহিলে চিকিৎসা কৰাৰ পূৰ্বে কৰোণা পজিটিভ নে নিগেটিভ সেইলৈ চৰ্চা চলে বহু এনেকুৱা ৰোগীৰ ভাষ্য আমাৰ ওচৰলৈ আহিছে যে তেওঁৰ এজন সাধাৰণ এজন ৰোগীক তেওঁ লৈ চিকিৎসালয়লৈ আহিছে প্ৰথমতে চিকিৎসকে প্ৰশ্ন কৰিছে কোভিড টেষ্ট কৰা হ'লনে যদি কোভিড টেষ্ট কৰা নাই কোভিড টেষ্ট কৰি আনক নহ'লে কোভিড নিগেটিভ বুলি আপোনালোকে চাৰ্টিফিকেট লৈ আহক তাৰপিছত তেওঁৰ চিকিৎসা চলিব আৰু তেনে বহু ৰোগীৰ মৃত্যু ঘটা বুলিও আত্মীয় অভিযোগ আনিছে কি কয় GMCHৰ ছুপাৰিণ্টেণ্ডেণ্ট ডক্টৰ অভিজিৎ শৰ্মাই আমাৰ সতীৰ্থ জয়ন্ত দাস গৈছিল তেওঁৰ ওচৰলৈ তেওঁক প্ৰশ্ন কৰা হৈছিল যে চিকিৎসকসকলে ভয় কৰিছে নেকি উত্তৰত তেওঁ কি ক'লে আমি এই মুহূৰ্তত শুনাব বিচাৰিছোঁ নন কোভিড হস্পিটেল আমি দুটা পাৰ্ট কৰিলোঁ আমাৰ নতুন যোনটো মাল্টি স্পেচিয়ালিটি হস্পিটেল ডেট হেজ বিন কনভাৰ্টেড টু আ কোভিড পজিটিভ হস্পিটেল সেইকাৰণে ইয়াতে কোনো আমি কোভিড পজিটিভ পেচেণ্টছ নথওঁ সেইকাৰণে ইয়াতে চব OPDs আমাৰ এডমিশ্যন চাৰ্জিকেল হওক মেডিচিন হওক আদাৰ ডিপাৰ্টমেণ্টছৰ চবৰে আমি OPDsবোৰ খুলি দিছোঁ ইনডোৰ এডমিশ্যনছ ICU আমাৰ পূৰা ফুল আছে সেইকাৰণে আমি জেনেৰেল পেচেণ্টছো আমি পূৰাই চাই আছোঁ আৰু দেৰ ইজ ন' কুৱেশ্যন অফ us neglecting any general patients. আমি কম প্লিজ ডোন্ট বি ৱৰিড ডোন্ট বি স্কেড আমাৰ ইয়ালৈ আহক আমি যিকোনো বেমাৰী আমি চাওঁ আৰু এনেকুৱা কথা এটা ভ্ৰম এটা ওলাইছিল কি আমি নন কোভিড নহ'লে বা টেষ্ট ৰিপৰ্ট নাহিলে আমি নাচাওঁ এনেকুৱা কোনো কথা নাই আমাৰ চব ডক্টৰে সদায় এতিয়া 24 ঘণ্টাই চব ধৰণৰ বেমাৰী চাই আছে GMCHৰ অধীক্ষকৰ ভাষ্য সেয়া কিন্তু দৰাচলতে ঠায়ে ঠায়ে এনেকুৱা অভিযোগো আহিছে যে চিকিৎসকসকলেও ভয় কৰা হৈছে চিকিৎসকসকলেও আচলতে কোনো এজন ৰোগীক চিকিৎসা কৰাৰ পূৰ্বে কোভিড কেনেবাকৈ আছে নেকি বা তেওঁ কোভিড টেষ্ট কৰা হ'লনে নাই আৰু ভয়ংকৰ কথাটো হৈছে কোভিড টেষ্টৰ ৰিজাল্ট 2 বা 3 দিন সময় লাগে সেই 2-3 দিন চিকিৎসা নোহোৱাকৈ বহু ৰোগীৰ মৃত্যু ঘটা বুলিও আত্মীয় অভিযোগ আনিছে তেনে বহু ঘটনা সংঘটিত হৈছে আমাৰ অনুষ্ঠানটিৰ উদ্দেশ্য সেইটোৱে যে ৰাইজসকল সজাগ হওক বা যদিহে কোনো
ওচৰ চুবুৰীয়া লোক বাহিৰৰ পৰা আহিছে তেওঁলোকক অন্তত এবাৰ সুবিধাকণ দিয়ক যদিহে তেওঁ মনা নাই যিখিনি নীতি নিৰ্দেশনা সেইখিনি তেওঁ ফ'ল' কৰা নাই তেন্তে আপুনি অভিযোগ আনক যে এইজন লোক ইয়াত থকাৰ যোগ্য নহয় তেওঁক বিহিত ব্যৱস্থা কৰি পৰা আঁতৰাই নিয়ক অন্যথা আমাৰ এই অঞ্চলটো কণ্টেইনমেণ্ট জোনলৈ পৰিণত হ'ব গুৱাহাটী মহানগৰীত নিতৌ বাঢ়িছে এটা কণ্টেইনমেণ্ট জোনৰ সংখ্যা আৰু আপুনিও হয়তো সেই পৰিৱেশৰ মাজলৈ যাবগৈ পাৰে যদিহে আপুনি ভুল কৰে কিন্তু এইটো ঠিক যদি কোনো সদাশয় ব্যক্তি বা যদি কোনো ব্যক্তি এই ঘটনাৰ সৈতে পৰিচিত তেওঁলোকে নিশ্চয় এনেকুৱা কাম নকৰিব এতিয়া ইতিমধ্যে প্ৰায় আমি 3টা মাহ অতিক্ৰম কৰিলোঁ এই 3টা মাহত আমি বহুখিনি শিক্ষা ইতিমধ্যে লৈছোঁ আৰু এই শিক্ষা কেৱল এই দিনকেইটাৰ কাৰণে নহয় অনাগত 2-3 বছৰলৈ আমি মুখত মাস্ক পৰিধান কৰিবই লাগিব যিকেইটা নিৰ্দেশনা আমি সেইকেইটা ফ'ল' কৰিবই লাগিব কিন্তু এটা ভিডিঅ' আমি দেখুৱাইছিলোঁ ইতিপূৰ্বে মই মঞ্জুলা হাজৰিকা আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ সেই ভিডিঅ' সৃষ্টিৰ আঁৰত কি আছিল আপুনি ইতিমধ্যে কৈছে কিন্তু এই সময়ছোৱাত বহু লোক হতাশ হৈছে আজি যি ঘটনা সংঘটিত হ'ল আমি শেহতীয়াকৈ নকওঁৱেই ইতিমধ্যে এজন জনপ্ৰিয় অভিনেতাই আত্মহত্যা কৰিছে তেওঁৰ ৰোগটোৱে আছিল হতাশগ্ৰস্ততাক লৈ আপুনি বহুখিনি কাম ইয়াৰ পূৰ্বে কৰিছে কিয় এনেকুৱা হৈছে কি কৰাটো উচিত বা ইয়াৰ পিছত আৰু কিন্তু তেনেকুৱা দিশলৈ আমি গৈ আছোঁ বুলি অনুভৱ কৰিব পাৰে নেকি আপুনি আজি কেইদিনমানৰ পৰা হতাশা এই শব্দটো আমি প্ৰতিনিয়ত শুনি আছোঁ বৰ দুখজনক আজি দুদিনৰ আগতে যি ঘটনা হ'ল ইমান এজন প্ৰতিভাৱান শিল্পী আমাৰ পৰা হেৰাই গ'ল একমাত্ৰ হতাশাৰ বাবে এই হতাশাৰ সজাগতাৰ বাবে মই আজি প্ৰায় 2006 চনৰ পৰা কাম কৰিছোঁ জিজ্ঞাসা বুলি এখন টেলিফিল্ম কৰিছিলোঁ কেইবাটাও খণ্ড ইতিমধ্যে প্ৰচাৰ হৈছিলে চেনেলৰ যোগেদি হতাশা এটা সামাজিক ব্যাধি এইটো মানে এখেতসকলে বেছি ভালকৈ ক'ব পাৰিব সামন্তহঁতে এইটো মনোৰোগ বিশেষজ্ঞসকলে বা মনোৰোগ চিকিৎসকে এই হতাশাৰ পৰা উলিয়াই আনিবলৈ বহুতো পদ্ধতি আছে সেইবিলাকৰ কাষ চাপিবলৈ সংকোচ কৰে বহুতে নিজকে লুকুৱাই ৰাখে আপোনাক এটা কথা কওঁ যে দায়িত্বভাৰ আপোনাৰো বাহিল কাৰণ এই সময়ছোৱা অতি জটিল সন্ধিখন আচলতে সময়ছোৱা আমি কৈছোঁ ইতিমধ্যে আৰু এতিয়া যিমানবোৰ ঘটনা এইকেইটা দিনত সংঘটিত হ'বলৈ ধৰিছে আমি বহু লোকক হেৰুৱাইছোঁ আৰু পৰিতাপৰ কথা এয়াই যে কৰোনা আক্ৰান্ত হোৱা ৰোগীতকৈ অন্য ৰোগত বা এনেকুৱা হতাশাজনক ঘটনাত বশৱৰ্তী হৈ বহু লোক কিন্তু মৃত্যুমুখত পৰিছে তেনে বহু ঘটনা ইতিমধ্যে আপোনাৰ এটা ভিডিঅ' আমি দেখুৱাই আছোঁ হতাশগ্ৰস্ততাৰ এনেকুৱা নমুনা বহুখিনি যিখিনি বস্তু পোহৰলৈ আনিবৰ কিন্তু এইটো এটা উচিত সময় ভাবেনে আপুনি ইণ্টাৰেষ্টিং কথা এই ভিডিঅ'টোত তুমিয়ে অভিনয় কৰিছিলা দেখি আছোঁ মই বহু পুৰণা আচলতে এটা ভিডিঅ' ডিপ্ৰেশ্যনৰ ওপৰত কৰিছিলোঁ আৰু আমি মনোৰোগ বিশেষজ্ঞ মনোৰোগ চিকিৎসকক লৈ এই বিষয়বস্তুটো লৈ আলোচনাও কৰা হৈছিলে মঞ্চত লোৱা হৈছিলে সেইদৰে বহুত কাম কৰা হৈছে এইখিনিতে মই আৰু এটা কথা ক'ব খুজিছোঁ এতিয়াৰ যিটো মানুহৰ পেনিকিটোৰ ওপৰত ক'ব খুজিছোঁ দেই পেনিকিটো কিন্তু বহুত দায়িত্ব এই মঞ্চবিলাকৰো আছে তোমালোকৰ সংবাদ মাধ্যমৰ কাৰণ এটা ধৰা নিউজ এটা দিছে যে ব্ৰেকিং নিউজ বুলি দিব দি পেলাই ক'ব যে কৰোনাত অমুক আক্ৰান্ত হৈছে এইখিনি কৰিব লাগে কিন্তু সেইখিনি কওঁতে মানুহক বুজাওঁতে নম্ৰভাৱে বা ভীতিগ্ৰস্ত নকৰিও সেই বাতৰিটো পৰিৱেশন কৰিব পাৰে আপোনাক আপুনি অভিযোগটো মোৰ ওপৰতে যেহেতু এখন মঞ্চ বুলি কোৱাৰ লগে লগে ইয়াক উত্তৰ দিবলৈ ময়ে বহি আছোঁ কিন্তু কথা হৈছে প্ৰথম সময়ছোৱাত লকডাউন বুলি কোৱাৰ পিছত বাৰম্বাৰ অনুৰোধ কৰা হৈছিল লোকক যে আপোনালোকে বাহিৰলৈ নাযাব যিখিনি ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছিল সেইখিনি ব্যৱস্থালৈকে কোনেও গ্ৰহণ কৰা নাই বাহিৰলৈ ওলাই গৈ আৰক্ষীৰ কোব খাবলগীয়া অৱস্থা সেই অৱস্থা নহওক বুলিয়ে আমিও বহু চেষ্টা কৰিছিলোঁ যে মানুহখিনি সজাগ হওক এই সময়খিনি আমাৰ জটিল সন্ধিখন ক'ত কি হৈ আছে অদৃশ্য এটা অপশক্তিৰ বিৰুদ্ধে যুঁজিবলৈ আমি গৈ আছোঁ আৰু সেই ক্ষেত্ৰত যদি আমি নিজকে অকণ সংযত কৰি নাৰাখোঁ তেন্তে আৰু ভয়ানক গতি হ'বগৈ পাৰে যিটো আজি হৈছে লকডাউনৰ প্ৰথম ছোৱাত আমি বহুত চিঞৰিলোঁ আপুনি কোৱাৰ দৰে আমি মানি লৈছোঁ সেইখিনি ঠিকেই আছে কিন্তু স্নিগ্ধা যেতিয়া একোটা বাতৰি জনসাধাৰণৰ মাজত দিয়া হয় এৰি পৰিৱেশন কৰা হয় এই জনসাধাৰণৰ মনস্তত্বখিনিও বাতৰি পৰিৱেশকে জানিব লাগে এটা কথা হৈছে সেই প্ৰসংগটোত যদি মই কওঁ আপুনি এগৰাকী 60 ঊৰ্ধ্বৰ ব্যক্তি মই ক'লোঁ আপুনি এগৰাকী বাহিৰৰ পৰা অহা ব্যক্তিক ঘৰত প্ৰশ্ৰয় দিছে থাকিবলৈ দিছে কাৰণ তেওঁ থাকিবলৈ আন কোনো ঠাই নাছিল হোটেলত কোৱাৰেণ্টাইন পিৰিয়ড শেষ কৰাৰ পিছত তেওঁ ঘৰলৈ উভতি যাব পৰা নাই আপুনি আপোনাৰ ঘৰত আশ্ৰয় দিলে আপোনাৰ যিটো মানসিক ভাৱধাৰা
সেই ভাৱধাৰাটো সেই ভাড়াঘৰ স্বত্বাধিকাৰীজনৰ কিয় নহ'ল সকলোৰে মনৰ কথাবিলাক বেলেগ বেলেগ হয় আচলতে বহু ক্ষেত্ৰত বহুতক বুজাবলৈ চেষ্টা কৰা হয় বহু ক্ষেত্ৰত বহুতক কোৱা হয় যে এইখিনি নকৰিবা আমি মাত্ৰ চৰকাৰী যিখিনি নীতি নিৰ্দেশনা সেইখিনি আমি মাত্ৰ ৰাজ্যৰ মাজলৈ লৈহে আহিছোঁ তাত দায়িত্ব আমাৰ সেইখিনিতে আমাৰ শেষ হৈ নাযায় সেইটোও ঠিক কিন্তু এইটো এটা কথা ঠিক যে আজি ক'বতে যে আমি সফল নহ'লোঁ এই ঘটনাবিলাকে কিন্তু তাৰ উদাহৰণ নীতি নিৰ্দেশনাৰ মাজত নীতি নিৰ্দেশনাবিলাক পৰিৱেশন কৰি কোৱা ৰাইজৰ মাজলৈ এটা ষ্টাইল আছে বুলি কৈছোঁ মই সেই ষ্টাইলটোত ক'ৰবাত মোৰ এনেকুৱা লাগে যেন ভীতিগ্ৰস্ত কৰি কোৱা হয় ভীতিগ্ৰস্ত কৰি নহয় বুজাবলৈ ক'ব লাগে হয়তো মোৰ দৰে আৰু বহুজন আছে মই অভিযোগটো একেষাৰে মানি ল'লে ভুলকৈ কোৱা হ'ব কাৰণ তাৰ মাজত হয়তো মই নপৰিম বুলি মই ভাবোঁ মই যিমানখিনি চেষ্টা কৰিছোঁ যে মানুহ ভীতিগ্ৰস্ত নহওক মানুহ মুক্তও নহওক যে নাই মোৰ গাত কৰোণা নহয় সেই ভাৱটো মানুহৰ মাজত নাথাকক কিন্তু অকণমান মানুহ সংযত হওক সেই উদ্দেশ্যটোৱে সেই বিষয়টোৱে আচলতে মানুহৰ মাজত লৈ যোৱাটো আমাৰ উদ্দেশ্য আছিল ডক্টৰ শ্যামন্ত আপোনাৰ ওচৰত পুনৰবাৰ আহিছোঁ এতিয়া প্ৰসংগ হৈছে যে এই সময়ছোৱাত মানুহখিনি সজাগ কৰাটোৱে কেৱল আইচলেশ্যনত থকা কোৱাৰেণ্টাইনত থকাটোৱে নহয় এই সময়ছোৱাত সুস্থ ব্যক্তি এগৰাকীও ইয়াৰ পিছ মুহূৰ্তত কি কৰিবগৈ পাৰে তাৰ কোনো থান ঠিক নোহোৱা হৈছে গোটেই পৰিৱেশটো সলনি কৰিবৰ কাৰণে কিন্তু মনৰ বিশেষজ্ঞসকলে বিশেষ পদক্ষেপ হাতত ল'ব লাগিব নিশ্চয়কৈ বৰ্তমান যিটো পৰিস্থিতি কেতিয়াও নাভাবা নোপোজা এটা পৰিস্থিতিৰ মাজেৰে আমি গৈ আছোঁ গতিকে আমি প্ৰত্যেকজন ব্যক্তিয়ে মানসিকভাৱে চাপজনক এটা অৱস্থাত আছোঁ যাৰ যিটো কামেই হওক আমি এজ এ মেণ্টেল ভয় আছে নেকি আপোনালোকে বহুত ঘূৰিবলগীয়া হৈছে যে যদি কেনেবাকৈ আইচলেশ্যন ৱাৰ্ড বা যদি কেনেবাকৈ কোৱাৰেণ্টাইন চেণ্টাৰ যাওক যেনিবা মোৰ শৰীৰটো কৰোণা লাগি আহে এনেকুৱা ভয় এটা ক'ৰবাত আছে নেকি এইমাত্ৰ ডক্টৰ অভিজিত শৰ্মা ছাৰে যিটো কথা কৈছে মই একমত ভয় আৰু সতৰ্কতা দুটাৰ মাজত কিন্তু এটা প্ৰভেদ আছে কিছু পৰিমাণে আমি ভয় খুব প্ৰয়োজন এটা চাপজনক ঘটনাত আমি যদি আমাৰ স্কুলৰ দিনৰ কথাই ভাবোঁ যদি পৰীক্ষা বুলি আমাৰ ভয় নালাগে আমি নপঢ়িমেই আজি যদি কৰোণা বুলি আমি কিছু ক্ষেত্ৰত ভয় নকৰোঁ তেনেহ'লে আপুনি বাৰে বাৰে কৈ থকাৰ দৰে মাস্কখন আমি পৰিধান নকৰিম হেণ্ড চেনিটাইজেশ্যন নকৰিম ছ'চিয়েল ডিষ্টেঞ্চিং নকৰিম সেইখিনি খুব প্ৰয়োজন আছে কিন্তু সেইটো এইটো মাত্ৰাত যাব নালাগে যাৰ ফলত আমি এটা পেনিক বা এটা অসুখ অৱস্থালৈকে যোৱা বুলি কিন্তু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এতিয়া ছাৰে যেনেকৈ কৈছে চব বিভাগৰ চিকিৎসা আমি চাইকেট্ৰি অ' পি ডিও নৰ্মেলি কৰি আছোঁ আপুনি কোৱা নিচিনা টেষ্টিঙৰ সময় লাগে যদি আমাক আমি ছাছপেক্ট কৰিছোঁ আমি ৱাৰ্ডৰ ভিতৰতে এটা ছেপাৰেট ৰুমত আন ৰোগীৰ পৰা আঁতৰাই ৰাখিছোঁ আমি নিজে গোটেই প্ৰটেক্টিভ মেজাৰ্ছখিনি লৈ ৰোগীজনক এটেণ্ড কৰিছোঁ যদি নিগেটিভ আহিছে তেতিয়াহ'লে আন ৰোগীৰ লগতে সেইটো ৱাৰ্ডতে আছে যদি পজিটিভ আহিছে আটাৰ ৱাৰ্ডলৈকে গুচি গৈছে গতিকে নিজৰ প্ৰিকশ্যনখিনি লৈ আমি নিজেও টেষ্টিং কৰিছোঁ এতিয়ালৈকে 2টা টেষ্টিং নিগেটিভ আহিছে পেচেণ্টটো চাই আছোঁ গতিকে কথাটো হ'ল যে আমি সতৰ্কতা কিছু ভয় লাগিবই আমাক সতৰ্ক হৈ থাকিব কাৰণে কিন্তু সেই ভয়টো আতংক হৈ যাতে কামত বাধাৰ সৃষ্টি নহওক এই প্ৰফেটটো এতিয়া এনেকুৱা হৈছে কিছুমান ক্ষেত্ৰত আমি দেখুৱাই আছোঁ যে বহিৰাজ্যৰ পৰা শ্ৰমিক ৰেলসমূহ আহি আছে আৰু ক'ৰবাত কোনোবাই বোলে ঘৰৰ ওচৰ পাইছোহি চেইন টানি নামি গুচি গৈছে যাতে 14 দিনৰ কোৱাৰেণ্টাইন নহওক 14 দিনৰ এই পিৰিয়ডটো বা স্বাব টেষ্ট কৰাৰ লগে যদি পজিটিভ আহে ডাঙৰ ঘটনা হৈ যাব সেই ভয়টো প্ৰণালী কেনেকৈ উলিয়াম আমি মনৰ পৰা কাৰণ বহু এনেকুৱা ঘটনা ঘটিছে যে বহু লোকে ঘৰৰ মানুহক ফোন কৰে যে আমুক জেগাত মই ট্ৰেইনৰ চেইন টানিম বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ সঁচা কথা সেই মানুহখিনি যদি কেনেবাকৈ কৰোণা লৈও আহিছে তাৰ কোনো নিশ্চয়তা নাই তাকে কিন্তু এটা কথাও দেখিছোঁ যে গাঁওবিলাকো বহুত সজাগ হৈছে গাঁওবিলাকে ইমানেই বেছি সজাগ হৈছে মই এসপ্তাহৰ আগতে মই বাহিৰলৈ গৈছিলোঁ তেতিয়া দেখিছোঁ যে বাহিৰৰ পৰা অহা লোকসকলকো চিধাই 14 দিন কোৱাৰেণ্টাইনলৈ লৈ যায় বা লগে লগে স্বাব টেষ্টিং কৰে আশা কৰ্মীবিলাক লগে লগে আহে যে সেইখন গাঁৱত মই যোৱাৰ কাৰণে মানে সেইটো দেখিছোঁ নে অন্যবিলাকতো হৈ আছে মই খুব এটা নাজানো কিন্তু হৈ আছে চ' এতিয়া যিখিনি মানুহ এতিয়াওতো আজিৰ দিনতোতো মাইগ্ৰেণ্ট বহুত আহি আছে তেওঁলোকেও কিন্তু নিজেও সজাগ হ'ব লাগে যে আমি যে দিম বিয়পামটো আমাৰ নিজৰ সমাজকে চ' সেই কুৱেশ্যনটো নিজৰ ওপৰতে কৰি পেলাই নিজেও বহুত সজাগ হ'ব লাগে আৰু এট দ্য ছেইম টাইম সমাজখনো এতিয়া একগোট হৈ পেলাই ভাবি কৰি আগবাঢ়ি অহাটো খুবেই বেছি ইম্পৰ্টেণ্ট এখন বাগিচাৰ ঘটনা এটা ডিমোৰ কৃষ্ণবিহাৰী বাগিচাৰ এটা ঘটনা দুজন যুৱক তেওঁলোক ঘৰলৈ গৈছিল ঘৰত তেওঁলোকক সোমাবলৈ দিয়া নহ'ল কোৱাৰেণ্টাইন পিৰিয়ড শেষ কৰি ঘৰলৈ উভতি গ'ল সোমাবলৈ দিয়া নোহোৱাত যিখন স্বাস্থ্য কেন্দ্ৰ বাগিচাখনৰ তাত থাকিবলৈ দিয়া হ'ল তাত কাষৰীয়া কোঠা এটা দুজন যুৱককে কোনোবাই কেনেবাকৈ জানিলে দুজন বাহিৰৰ যুৱক আহি ইয়াত আছেহি তেওঁলোক মানে ক'ভিড লৈ আহিছে বাগিচাৰ মানুহকতো বুজাবলৈ উপায় নাই চিঞৰ বাখৰ কৰি একদম হিলদোল ভাঙি চবেই আহিল যুৱকজন তাৰপৰা পলাই যেনে তেনে তেওঁলোকে খাই নহ'লে মবলিঞ্চিঙৰ আৰু এটা ঘটনা সংঘটিত হ'লহেঁতেন এনেকুৱা ভয়ানক ঘটনা দেখি কিন্তু আমি গৈ আছোঁ ডক্টৰ মৈথিলী মই এইটো কথা আপোনাক আগতেও কৈছোঁ যে এনেকুৱা ভয়ানক ঘটনা দেখি আমি গৈ আছোঁ যি ঘটনাত মানে বহুজনে প্ৰাণ হেৰুৱাইছে কোনোবাই আত্মহত্যা কৰিছে কোনোবাই ভয়তে লুকাই নিজকে শেষ কৰি দিবলৈ চেষ্টা কৰিছে এনেকুৱা ঘটনা হৈছে আৰু এনেকুৱা ভয়ংকৰ ঘটনা নহওক
সেই চেষ্টাৰে আজি এই অনুষ্ঠান আচলতে সেইটোতকৈ বেছি আৰু এটা ডাঙৰ প্ৰব্লেম হৈছে এই ষ্টিগমাটোৰ কাৰণে মানুহে চিকিৎসা কৰিবলৈ ভয় কৰা হৈছে একদম এতিয়া যদি মোৰে কাহ বা মোৰে কিবা এটা হয় মই যদি ভাবোঁ এই আইচলেশ্যন কোৱাৰেণ্টাইন এইবিলাকৰ কথা তেতিয়া সেইটো নাপাবলৈ বা যিখিনি মানুহে মোক এতিয়া ডিছক্ৰিমিনেট কৰিব বুলি ভাবি পেলাই যোনটো ভয় হৈছে সেইটো কাৰণে চিকিৎসাই নকৰা হৈছে মানুহে সেই চিকিৎসা যেতিয়া নকৰা হৈ যাব মানুহবোৰ তেতিয়াহ'লে কি এটা ভয়াৱহ সৃষ্টি হ'ব সেইকাৰণে মই এইটোৱে বিচাৰোঁ যে এইটো এটা ভাইৰাছ এটা বেমাৰ এটা আৰু বেমাৰটো 3% মানুহ একদম কমটি দিশৰ মানুহ মৰিছে মানে পাৰ্চেণ্টেজ অফ মৰা মানুহ বহুতেই কম কম্পেয়াৰ্ড টু আদাৰ ইলনেছেছ সেইকাৰণে এইটো জানি থোৱা ভাল মানুহে যে এইটো চিকিৎসাটো এইটো যোনটো ট্ৰান্সমিশ্যন বুলি কৈছোঁ নহয় এইটো ট্ৰান্সমিশ্যন আমি নিজে ভাবি চিন্তি ট্ৰান্সমিশ্যন নকৰোঁ নহয় এইটো ইণ্টেনশ্যনেল নহয় এইটো যাৰ তাৰ যেতিয়াই তেতিয়াই য'ত ত'ত আহিব পাৰে হয়নে নহয় এতিয়া আমি ইনফেকশ্যন আমি যোনটো হাৰ্ড ইমিউনিটিৰ কথা হৈছে আমি থাকিবই লাগিব কৰোণাৰ লগত নহয় জানো কিমানখিনি কণ্টেইনমেণ্ট কিমানখিনি কোৱাৰেণ্টাইন কিমানখিনি হ'বগৈ আৰু আগলৈ বা কি হ'বগৈ সেইকাৰণে মানুহখিনিয়ে এইটো নৰ্মেলাইজ কৰাটো উচিত এইটো এটা এনি আদাৰ ইলনেছ এইটো ভেকচিন আহিব এইটো চিকিৎসা আহিব লাহে লাহে চব ঠিক হৈ যাব কিন্তু নকৰাকৈ যদি আমি নিজেই নাজানো আমাৰ গাত কি হৈ আছে ভয়ৰ কাৰণে যদি আমি চিকিৎসকৰ ওচৰলৈ নাযাওঁ মই ভাবোঁ এইটো এটা ডাঙৰ এটা ভয়াৱহ সৃষ্টিলৈ টাৰ্ণ হ'ব দৰাচলতে আজিৰ প্ৰসংগটোৱে সেইটো আচলতে এই সময়ছোৱাত এই কৰোণা কালত আমি ভয়ৰ কাৰণেই বহু ভুল কৰি আছোঁ নেকি আৰু সেই ভুলৰ বশৱৰ্তী হৈয়ে আন ভয়ানক ঘটনাৰ দিশে আমি আগবাঢ়িছোঁ নেকি আৰু বহুখিনি কথা জানিবলগীয়া আছে কিন্তু এইখিনিতে এটি বিৰতিৰ সময় আহিছোঁ পুনৰ কেমেৰা সন্মুখলৈ আমি জনাই আহিছোঁ আচলতে এই সময়ছোৱাত কৰোণা কালত বিশেষভাৱে আমি কোনে কি কৰাটো উচিত আমি নজনাকৈ কোনোবাই বাৰু ভুল কৰি আছোঁ নেকি যাৰ ভুলৰ বশৱৰ্তী হৈ বহু ভয়ানক ঘটনা ঘটাৰ দিশে কিন্তু আমি আগবাঢ়িছোঁ আমি দেখুৱাইছোঁ এই সময়ছোৱাত হতাশগ্ৰস্ততা আন এক ভয়ংকৰ ব্যাধি হৈ পৰিছে আমাৰ সমাজখনৰ কাৰণে কেৱল আমাৰ সমাজ বুলি ক'লে ভুলকৈ কোৱা হ'ব এই কৰোণা কালত আচলতে বহুতৰে মনত বহুবোৰ প্ৰশ্নৰ সৃষ্টি হৈছে আজি এক ভয়ানক ঘটনা সংঘটিত হৈছে ইতিমধ্যে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাই সকলোকে জোকাৰি গৈছে সেই কথাই আমি মনৰ পৰা উলিয়াই দিব পৰা নাই কিয় এনে ঘটনা সংঘটিত হ'ল সেইলৈ প্ৰশ্নৰ উদ্বেগ ঘটিছে কিন্তু এটাই উত্তৰ পোৱা গৈছে যে হতাশগ্ৰস্ততা কিন্তু আজি আমাৰ অসমত অৰ্থাৎ নলবাৰীত যি ঘটনা সংঘটিত হ'ল অকণমান ভিডিঅ'টো মই অনিচ্ছা সত্ত্বেও অকণমান দেখুৱাব বিচাৰিছোঁ কি হ'ল জানোচোন আমি চিকিৎসকসকলৰ পৰা ভিডিঅ'টো যাব লাগিব তাৰ লগত কাৰণ মোৰ বহুত ভুল হৈ গ'ল তাক ভাল নাপাওঁ বুলি কৈছিলোঁ আজি মই ষ্টেচনত আহিছোঁ মৰিব তাৰ লগত যাম আৰু দেই বাই ফ্ৰেণ্ডছ মোৰ মা দেউতাৰো একো ভুল নাই হা ফ্ৰেণ্ডছ চ' বহুতকে মিছ কৰিম বেয়াও লাগিছে বাই চ' সকলোৱে ভালে কুশলে থাকা আৰু এয়াই কামনা কৰিলোঁ দেই বাই হাঁহি মুখে যাব ওলাইছোঁ পিছফালৰ পৰা ট্ৰেইন এখন আহি আছে যুৱতীগৰাকী এটা কেমেৰা মোবাইলটো তেওঁ অন কৰি লৈ তেওঁ কৈ আছে যে মই হাঁহি মুখে যাবলৈ ওলাইছোঁ আচলতে কি এয়া ডক্টৰ সুশান্ত মই যদি সুধোঁ কি আচলতে সেয়া তেওঁৰ বয়ফ্ৰেণ্ডক তেওঁ ক'লে যে মই ভাল নাপাওঁ যিকাৰণে তেওঁ ছুইচাইড কৰিলে আৰু তেওঁৰ ওচৰলৈ মই গুচি যাবগৈ লাগিব সেই মুহূৰ্তত ছোৱালীজনী সুস্থ যেন দেখাত আচলতে এই সময়ছোৱাত যদি কোনোবা এজনে তেওঁক অকণ বুজালেহেঁতেন বা এইবিলাক একো কি মানে মই একো ধৰিব নোৱাৰিলোঁ কথাটো এইটো ভয়ংকৰ ঘটনা এটা দেখোন আমি যদি বিজ্ঞানসন্মতভাৱে চাওঁ মানে ছুইচাইড যিটো আত্মহত্যা এই ঘটনাটো হ'ব পাৰে যে প্ৰত্যেকটাই মানসিক ৰোগৰ কাৰণে নহয় কিন্তু যিখিনি সময়ত এই ভাৱ চিন্তাটো আহে সেইখিনি সময়ত ডেফিনেটলি মানসিক সন্তুলনটো সুস্থ হৈ থকা নাই গতিকে আনটিল এণ্ড আদাৰৱাইজ প্ৰুভ আদাৰৱাইজ সেইখিনি সময়ত আমি ভাবি লোৱা দৰকাৰ যে তেওঁ মানসিকভাৱে কষ্টত আছে আপুনি কোৱা নিচিনা ডেফিনেটলি তেনেকুৱা ছুইচাইডেল হেল্পলাইনো আছে সেইখিনি সময়ত তেওঁলোকক ডেফিনেটলি এটা হেল্পলাইনৰ খুব প্ৰয়োজন কনভাৰজেশ্যন এটা তেওঁলোকক কথা পতাৰ কাৰণে ইয়াতে আমি চাইকেট্ৰিত কিছুমান টাৰ্ম ইউজ কৰোঁ যেনেকুৱা ডিপ্ৰেশ্যন এনজাইটি এই টাৰ্মবোৰ কি হয় ডে টু ডে লাইফতো আমি কমনলি ইউজ কৰি থাকোঁ অলপ আগতে আমি যিটো ভয় আৰু সতৰ্কতাৰ কথা কৈছিলোঁ ঠিক তেনেকৈ মই এখন চিনেমাখন চাব গ'লোঁ টিকেট নাপালোঁ বন্ধু এজনে ফোন কৰোঁতে ক'লোঁ মই বেয়া ডিপ্ৰেছড হৈ গ'লোঁ নাপায় ছেডনেছ আৰু ডিপ্ৰেশ্যন যিটো আমি কওঁ ডিপ্ৰেশ্যন এজ এ মেডিকেল ডিছঅৰ্ডাৰ সেইটো এটা অসুখ যেনেকৈ ডায়েবেটিছ এটা অসুখ বেছিকৈ পিয়াহ লগা বেছিকৈ পেচাব কৰা লগা বেছিকৈ কেইবাটাও লক্ষণ মিলি এটা অসুখ এটা হয় ঠিক তেনেকৈ ডিপ্ৰেশ্যন হ'বৰ কাৰণে কেইবাটাও লক্ষণ একেলগে থাকিব লাগিব অকল ছেডনেছেই ডিপ্ৰেছিভ ইলনেছ নহয় আৰু চবতকৈ ভাল কথা যে ডিপ্ৰেশ্যন ইজ এ কাৰেক্টেবল ডিজিজ আজি আমি যেতিয়া ষ্টিগমাৰ কথা পাতিছোঁ যাৰ এটা বিষাদগ্ৰস্ততা এটা তাৰ মানে ছিকুৱেঞ্চ হ'ব পাৰে ভেৰি ইম্পৰ্টেণ্ট এই কাৰণে যে ইণ্ডিয়ান চাইকেট্ৰিক ছ'চাইটি আছাম ষ্টেট ব্ৰাঞ্চে আজি এটা ইনিচিয়েটিভ লৈছে এণ্টি ষ্টিগমা কেম্পেইন তাতে প্ৰথম কথাটোৱে কোৱা হৈছে বাৰে বাৰে যে সত্যনিষ্ঠ সংবাদৰ ওপৰত নিৰ্ভৰশীলতা বহুত এনেকুৱা ধৰণৰ ভাইৰেল হৈ আছে ইউটিউব হোৱাটছআপ ষ্টিমুলেটিং
তাৰ তুলনাত আমাৰ অল্টাৰনেটিভ কেইবাটাও আছে যেনেকৈ অসমতে NHM-ৰ ৱেবছাইট আছে নেশ্যনেল লেভেলত আমাৰ যিটো নহয় এই মানুহখিনি সেইখিনি চুবকে পৰা নাই এতিয়া মই কৈছোঁ যে মননৰ দায়িত্ব বাঢ়িব মননি এই ছোৱালীজনী কেনেকৈ বিচাৰি উলিয়াব এনেকৈ হতাশগ্ৰস্ত হৈ পেলাই থকা যিসকল লোক তেওঁলোকে ভাবিছে যে আপুনি যেনেকৈ কৈছে যে তেওঁ মেণ্টেলি সুস্থ নহয় যদিও কথাখিনি সুস্থভাৱে তেওঁ কৈ আছে মেণ্টেলি তেওঁ সুস্থ নহয় কিন্তু তেওঁক মাতৃও ৰখাব নোৱাৰিলে পিতৃ মাতৃও ৰখাব নোৱাৰিলে মোৰ দেউতা আমাৰ কোনো দুখ নাই মাক দৌৰি দৌৰি আহি মাকজনীয়ে কান্দিছে সি আহি পেলাই ছোৱালীজনী মৰি গ'ল ইতিমধ্যে কিন্তু সেই যে তেওঁ যে ভুগি আছে অন্তৰ্দণ্ডত সেই কথাখিনি সেই ৰোগীগৰাকীয়ে কি কৰাটো উচিত হ'ব ওচৰ চুবুৰীয়া কাৰোবাৰ আগত তেওঁ কথাখিনি কোৱাটো উচিত হ'ব বেছিকৈ হাঁহি ধেমালি কৰি কাৰোবাৰ লগত সময় পাৰ কৰাটো উচিত হ'ব নে কি কোৱাটো তেনেকুৱা মানুহে কি কোৱাটো উচিত হ'ব এতিয়া কিন্তু তেনেকুৱা পেচেণ্ট বহুত ওলাব কিন্তু মই এইটো ঠিক হয় অভিজ্ঞতাই কয় যে আত্মহত্যাৰ চেষ্টা কৰা প্ৰত্যেকজন ব্যক্তিয়ে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি এটা ছিগনেল দিবই এনেকুৱা খুব ৰেয়াৰ যোনে একো নোকোৱাকৈ কৰিব ডেট ইজ আস্কিং ফৰ হেল্প সেইটো প্ৰত্যক্ষভাৱে হ'ব পাৰে বা পৰোক্ষভাৱে হ'ব পাৰে আৰু সাধাৰণতে আমি ভাবোঁ যোনে কয় এণ্টি ভেচেল চাউণ্ড মাছ কিন্তু ইয়াতে উল্টাহে যোনে কয় তেওঁ কৰাৰ সম্ভাৱনা খুব বেছি গতিকে কোনোবাই যদি কিবা ধৰণে ইংগিত এটা দিছে আমি নিশ্চয়কৈ সতৰ্ক হ'ব লাগিব পেৰেলেল ছাপৰ্ট ছিষ্টেমটো আমি ষ্ট্ৰং কৰিব লাগিব যিটো আমি হেল্পলাইনৰ ইউজুৱেলি কৰোঁ ঠিক ঠিক আচলতে এই সময়ছোৱাত মানে অতি ভয়ংকৰ হৈ পৰিছে এইটো ঘটনা যে আমি উল্লেখ কৰিছোঁ যে বাৰম্বাৰ আমি নিজক বচাবলৈ গৈ ভুল কৰি আছোঁ নেকি এতিয়া যিটো ঘটনা যিটো ভিডিঅ' আমি দেখুৱাই আছোঁ সেই ভিডিঅ'ৰ বশৱৰ্তী হৈ এগৰাকী ছাত্ৰী তাৰপৰা ওলাই গৈছে ছাত্ৰীগৰাকীয়ে ভয়ংকৰ ঘটনা সংঘটিত কৰিবগৈ পাৰে নেকি সেই চিন্তাটো কিন্তু থাকিব লাগিব সকলোৰে নহয় এটা খুব ভয় লগা কথা এইটোৱে হ'ল এতিয়া যে দেখুওৱা হৈছে এনেকৈ নহয় জানো এইটো ভাইৰেল হৈ গ'ল ন এইটো যেনেকৈ হোৱাটছআপ ভাইৰেল এতিয়া কৰোণা ভাইৰেল নহয় এতিয়া হোৱাটছআপ ভাইৰেল হৈ গৈছে এতিয়া কপিকেট ছুইচাইড বুলি এটা বস্তু আছে ঠিক আছে কপিকেট ছুইচাইড মানে এনেকৈ যদি দেখা যায় আৰু কোনোবা যদি এনেকুৱা ধৰণৰ তেখেতে যেনেকৈ ক'লে ছাপৰ্ট আছে বা আত্মহত্যাৰ কথা ভাবি আছে বা কিবা এনেকুৱা ধৰণৰ ভিডিঅ' এনেকুৱা ধৰণৰ হোৱাটছএপে তেওঁলোকক এটা ইনফ্লুৱেঞ্চ কৰি দিয়া চেষ্টা হয়গৈ অনিচ্ছা স্বত্বেও মই দেখুৱাই আছোঁ পৰিৱেশন কৰিবলৈ মই নিবিচাৰোঁ আচলতে যে কিন্তু এনেকুৱা এটা কিন্তু সেই ঘটনা নহওক পুনৰাবৃত্তি নহওক এনেকুৱা ঘটনা যদি মানসিক চাপত কোনোবা আছে তেন্তে আপোনালোকে নিজক মুকলিকৈ নিজৰ কথাখিনি দুখখিনি প্ৰকাশ কৰক আমি সেইটোৱে চেষ্টা কৰিম আৰু এই সময়ছোৱাত আজিৰ যিটো উদ্দেশ্য আমাৰ এই সংলাপৰ এই বিশেষ আলোচনাখিনি যে এই সময়ছোৱাত প্ৰতিজন ব্যক্তি বিশেষৰ দায়িত্ব যদি কোনোবা বাহিৰৰ পৰা অহা লোক তেওঁক আমি কি ব্যৱহাৰ কৰিব লাগে প্ৰতিজন ব্যক্তি আচলতে যিখিনি নীতি নিৰ্দেশনা সেইখিনি অনুসৰণ কৰিবই লাগিব যদি কোনোৱে কৰা তেন্তে আপুনি আৰক্ষীৰ দ্বাৰস্থ হওক 104ৰ দ্বাৰস্থ হওক বহুখিনি ব্যৱস্থা ইতিমধ্যে কৰি দিয়া হৈছে সেইখিনি ব্যৱস্থালৈ আপুনি নিজক সুৰক্ষিত কৰিবলৈ চেষ্টা কৰক কিন্তু আপুনি ভুল অনুৰোধ কৰি নকৰিব যাতে আপোনাৰ ভুলৰ বাবে আন কোনো এটা পৰিয়ালে ভুক্তভোগী হ'বলগীয়া হয় আটাইকেইগৰাকী পেনেলিষ্টক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মঞ্জুলা হাজৰিকা বাইদেউ আমি আশা ৰাখিছোঁ আপোনাৰ এই 1 মিনিটৰ ভিডিঅ'য়ে বহুখিনি হয়তো বহুতক শিক্ষা দিব তেনেকুৱা যদি আৰু কিবা কনচেপ্ট আছে আপুনি আনক আমি যোৱাখিনি পৰ সম্প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম আৰু যেহেতু জিজ্ঞাসাৰ কথা আপুনি উল্লেখ কৰিছে তেনেকুৱা বহু মানসিক চাপৰ বহু উদাহৰণ আমাৰ হাতত আছে তেনেকুৱা বহু সুন্দৰ কাহিনী আছে যিখিনি কাহিনী পোহৰলৈ অহাটো আমি বিচাৰোঁ সকলোকে ধন্যবাদ জনাই সংলাপৰ পৰা মই স্নিগ্ধা শিখাই বিদায় লৈছোঁ নিৰ্ভীক নিৰপেক্ষ বিশ্বস্ত খবৰৰ বাবে আপোনালোকে চাই থাকিব DY 365 ধন্যবাদ